এই যে 10,000 টকা আমি পালো, অলরেডি আমার ঘৰত 3টা সন্তান আছে, বোলে ইয়াৰ মাজতে 4 নম্বৰ বাচ্চাটো হৈ গ'ল। মই সুধিলো কেনেকে হ'ল, বোলে আল্লাহ দিলে, বোলে ভগৱানে দিলে। আল্লাহ কাকো বাচ্চা নিদিয়ে, বাচ্চা হাজবেণ্ড আৰু ৱাইফৰ মিলামিচাতে হয়, আল্লাহটো ওপৰৰ পৰা নিদিয়ে, দিয়ে নেকি? সেইকাৰণে যিসকলে আল্লাহক দোষ দিব বা ভগৱানৰ কথা কব, তেওঁলোকে নাপাব। 3টালৈকে ঠিক আছে নে 2টা কব লাগে, মই 3টা কৈ দিছো, যি নহওক। কিন্তু 3টাৰ ওপৰত যদি আকৌ আমাৰ এই বছৰটোৰ ভিতৰত আকৌ বোলে আমাৰ ঘৰত বাচ্চা হ'ল, তেতিয়া বাচ্চাক চামে ব্যৱসায় কৰিম। তেতিয়া আমি কম যে বাচ্চা যেহেতু জন্ম হৈছে, বাচ্চাটোক ভালকৈ চোৱা চিতা কৰক, এতিয়া ব্যৱসায় কৰাৰ দৰকাৰ নাই, হয় নে নহয়? বাচ্চাটো জন্ম দিলেতো ঘৰত ভাল কৰি চাব লাগিব নহয়, আৰু 1 বছৰততো বাচ্চাক গাখীৰ খুৱাব লাগিব, যত্ন ল'ব লাগিব। সেইকাৰণে এই বছৰটোৰ মাজত আৰু এটা বাচ্চা হ'ব নালাগে আৰু আল্লাহক দোষ দিব নালাগে, ঠিক আছে? এইবোৰ ৰেচন কাৰ্ড আছে, 1 নৱেম্বৰ তাৰিখৰ পৰা তেওঁলোকে চাউলৰ লগতে দালি, নিমখ আৰু চেনিও চৰকাৰৰ পৰা কম দামত লাভ কৰিব। তাৰমানে এতিয়া আপোনালোকে এখন লিষ্ট মনত পেলাওক। এটা মহিলা উদ্যমিতাত পালো, দ্বিতীয় অৰুণোদয় পালো, তৃতীয় আমি গেছ পালো, চতুৰ্থ আমি দালি, নিমখ, চেনিও আমি কম দামত পালো, চাউল বিনামূলীয়াকৈ পালো। ৰেচন কাৰ্ডখন হাতত থাকিলে 5 লাখ টকালৈকে আমি চিকিৎসাও আমাৰ বিনামূলীয়া হ'ল। এতিয়াতো মনত বিশ্বাস আহিছে না সকলোৰে যে 25,000 পাম বুলি? বিশ্বাস আহিছে নে নাই অহা? এতিয়া আমি 25,000 টকাটো পাবৰ কাৰণে কি কৰিব লাগিব? আজি 10,000 টকাটো লৈয়ে ঘৰত গৈ এটা মোবাইল কিনি দিব লাগিব। কোনে কোনে মোবাইল কিনিব? কোনে কোনে মোবাইল কিনিব? তাৰমানে আপোনালোকে বুজি পাইছে যে এই 10,000 টকাটো লৈ আমি কোনেও মোবাইল নিকিনো। এই 10,000 টকাটো আমি ভাল কামত ব্যৱহাৰ কৰিম। এতিয়া ভাল কাম মানে কি? মই 3টা ৰাস্তা আপোনালোকক দেখুৱাব খুজিছো। প্ৰথম, আজি আমি 10,000 টকাটো পালো, 10,000 যদি আমি গ্ৰুপৰ একাউণ্টত দি দিওঁ, আমাৰ 1 লাখ টকা হ'ব। আৰু 1 লাখ টকা দি আমি গ্ৰুপটো সুন্দৰ কৰি চলাব পাৰিম। আৰু এটা গ্ৰুপৰ বেংক একাউণ্টত যদি 1 লাখ টকা থাকে, বেংকে তেওঁলোকক লোন দিবৰ কাৰণে কোনো চিন্তা নকৰে। এইটো হ'ল প্ৰথম পৰামৰ্শ। দ্বিতীয়, বোলে নহয় আমি গ্ৰুপত নিদিওঁ কাৰণ আমাৰ গ্ৰুপৰ একাউণ্ট বেলেগে আছে, আমি নিজে খৰচ কৰিম, কোনো আপত্তি নাই। মৌ-মাখি, তাঁতশাল, আমাৰ পিঠা পনা বা মুৰ্গী, গাহৰি, আমি যি ব্যৱসায় কৰোঁ, মাত্ৰ 1 বছৰ পিছত চৰকাৰ যেতিয়া আপোনালোকৰ ওচৰত আহিব, আপোনালোকে দেখুৱাব লাগিব যে এই 10,000 টকা আমি এই ধৰণে ব্যৱহাৰ কৰিছিলো। তৃতীয়, বোলে মই নিজেও কৰিব খোজা নাই, গ্ৰুপতো দিব খোজা নাই, কিয়? যে মোৰ ঘৰত বা হাজবেণ্ডৰ ইতিমধ্যে এটা ব্যৱসায় আছে, কাৰোবাৰ দোকান আছে, কাৰোবাৰ ট্ৰেক্টৰ আছে, কোনোবাই সৰু সুৰা ব্যৱসায় কৰিছে। হাজবেণ্ডৰ ব্যৱসায়তো যদি এই 10,000 টকা দিয়ে, আমাৰ কোনো আপত্তি নাই। তাৰমানে 3টা ৰাস্তা, ঘৰৰ ব্যৱসায় দিয়ক বা নিজে ব্যৱসায় কৰক, নহলে গ্ৰুপত দিয়ক। এই 3টা কামৰ যিটো কামে আপোনালোকে কৰে, আমি আপোনালোকক অহাবাৰ 25,000 টকাকৈ আমি আপোনালোকক দিম। আৰু তেনেকৈ লাহে লাহে 8 লাখ লাখপতি বাইদেউৰ পৰা আমি 40 লাখ লাখপতি বাইদেউ বনাবৰ বাবে চেষ্টা কৰিম। কিন্তু
এই যে 10,000 টকা আমি পালো, অলৰেডি আমাৰ ঘৰত 3টা সন্তান আছে, বোলে ইয়াৰ মাজতে 4 নম্বৰ বাচ্চাটো হৈ গ'ল। মই সুধিলো কেনেকে হ'ল, বোলে আল্লাহ দিলে, বোলে ভগৱানে দিলে। আল্লাহ কাকো বাচ্চা নিদিয়ে, বাচ্চা হাজবেণ্ড আৰু ৱাইফৰ মিলা মিছাতে হয়, আল্লাহ কোনো ওপৰৰ পৰা নিদিয়ে। দিয়ে নেকি? সেইকাৰণে যিসকলে আল্লাহক দোষ দিব বা ভগৱানৰ কথা ক'ব, তেওঁলোকে নাপাব। 3টালৈকে ঠিক আছে নে 2টা ক'ব লাগে, মই 3টা কৈ দিছো, যি নহওক। কিন্তু 3টাৰ ওপৰত যদি আকৌ আমাৰ এই বছৰটোৰ ভিতৰত আকৌ বোলে আমাৰ ঘৰত বাচ্চা হ'ল, তেতিয়া বাচ্চাক চামনে ব্যৱসায় কৰিম? তেতিয়া আমি কম যে বাচ্চাৰ যিহেতু জন্ম হৈছে, বাচ্চাটোক ভালকৈ চোৱা চিতা কৰক, এতিয়া ব্যৱসায় কৰাৰ দৰকাৰ নাই, হয়নে নহয়? বাচ্চাটো জন্ম দিলেতো ঘৰত ভাল কৰি চাব লাগিব নহয়, আৰু 1 বছৰতো বাচ্চাক গাখীৰ খুৱাব লাগিব, যত্ন ল'ব লাগিব। সেইকাৰণে এই বছৰটোৰ মাজত আৰু এটা বাচ্চা হ'ব নালাগে আৰু আল্লাহক দোষ দিব নালাগে, ঠিক আছে? এইটো হ'ল মেইন কথা। ইয়াৰ পিছত আপোনালোকে এই 25,000 টকাও পাব আৰু 50,000 টকাও পাব। কিন্তু ইয়াৰ মাজত আৰু এটা চৰ্ত আছে, 25,000 পাবলৈ আকৌ বিজেপিৰ চৰকাৰো হ'ব লাগিব। হ'ব লাগিবনে নাই? বিজেপিৰ চৰকাৰ হ'বনে নহ'ব? ঠিক আছে। এতিয়া মই আৰু কেইটামান কথা কৈছো। এই মহিলাৰ উদ্যমিতা আঁচনিৰ লগে লগে আমাৰ যত্ন যে আমাৰ অসমৰ দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়ালবিলাক অকণমান যাতে তেওঁলোকে শান্তিত আৰু অকণমান যাতে কষ্ট নোপোৱাকৈ থাকিব পাৰে। অহা 17 ছেপ্টেম্বৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ উপজা দিন। এই 17 ছেপ্টেম্বৰ তাৰিখে আমি অৰুণোদয় আঁচনিৰ 3য় সংস্কৰণ আমি পুঁজি বেংকলৈকে প্ৰেৰণ কৰিম। ইয়াৰ লগত অৰুণোদয়ৰ লগত এইবাৰ আপোনালোকৰ ঘৰত আমি এখন ফৰ্ম দিছো, গেছৰ ফৰ্ম। পাইছেনে নাই আপোনালোকে? যোনে পোৱা নাই তেওঁলোকে সুধি ল'ব আৰু 17 তাৰিখৰ আগতে আপোনালোকে ফৰ্মো পাব। কোনে পাব? যাৰ পৰিয়ালত অৰুণোদয় আছে, তেওঁলোকে এটা গেছ যদি মাহত কিনে বা 40 দিনত কিনে, 45 দিনত কিনে, গেছটো কিনাৰ লগে লগে তেওঁলোকৰ একাউণ্টত আৰু 250 টকা জমা হৈ যাব। 1250 অৰুণোদয় হ'ল, লগত আৰু 250 টকা গেছ কিনাৰ নামত হ'ল। তাৰমানে যোনে গেছ 550 টকাত কিনে, সি এতিয়া গেছ 300 টকাত পাব। যোনে 950 টকাত কিনে, তেওঁলোকে আমি হিচাপ কৰিলে 700 টকাত পাব। ইয়াৰ লগতে 1 নৱেম্বৰৰ পৰা ৰেচন কাৰ্ড কাৰ কাৰ ঘৰত আছে হাত দাঙকচোন। চবৰ ঘৰতে আছে। নাই কাৰ কাৰ হাত দাঙক। যিখিনি নাই তেওঁলোকে বুথ কমিটিক আমাৰ যোগাযোগ কৰিব, আমাৰ ৰেচন কাৰ্ড আছে, আমি আপোনালোকক দিয়াৰ ব্যৱস্থা কৰি দিম, ঠিক আছে? এতিয়া আমাৰ যিসকলৰ ৰেচন কাৰ্ড আছে, 1 নৱেম্বৰ তাৰিখৰ পৰা তেওঁলোকে চাউলৰ লগতে দালি, নিমখ আৰু চেনিও চৰকাৰৰ পৰা কম দামত লাভ কৰিব। তাৰমানে এতিয়া আপোনালোকে এখন লিষ্ট মনত পেলাওক। এটা মহিলা উদ্যমিতাত পালো, দ্বিতীয় অৰুণোদয় পালো, তৃতীয় আমি গেছ পালো, চতুৰ্থ আমি দালি, নিমখ, চেনিও আমি কম দামত পালো, চাউল বিনামূলীয়াকৈ পালো। ৰেচন কাৰ্ডখন হাতত থাকিলে 5 লাখ টকালৈকে আমি চিকিৎসাও আমাৰ বিনামূলীয়া হ'ল। কিষাণ সন্মান নিধিও পালো। ছোৱালী যাৰ যাৰ ঘৰত আছে, কলেজত যায়,
তেওঁলোকে নিযুত মইনাও পাব আৰু এইবাৰ যিসকলৰ ঘৰত মেট্ৰিক কেণ্ডিডেট আছে তেওঁলোকক আমি মেট্ৰিক পৰীক্ষালৈকে মাহত 300 টকাকৈও আমি দি থাকিম যাতে ল'ৰা ছোৱালীখিনিয়ে কিতাপো কিনিব পাৰে আৰু অন্তত ঘৰত গাখীৰ এগিলাচ হ'লেও চৰকাৰৰ টকাৰে খাব পাৰে। আজি অসমত বহুত চৰকাৰ আছিলে কিন্তু কোনো চৰকাৰে দুখীয়া আৰু মধ্যবিত্ত মানুহৰ কাৰণে চিন্তা কৰা নাছিল। মই বিশ্বাস কৰোঁ যে ঘৰত যদি মহিলাগৰাকীয়ে অলপ হ'লেও উপাৰ্জন কৰে বা মহিলাগৰাকীয়ে যদি সমাজৰ খবৰ অলপ হ'লেও ৰাখে, মহিলাগৰাকী যাতে অলপ হ'লেও সক্ৰিয় হয়, তেতিয়াহ'লে পৰিয়ালটো সুন্দৰভাৱে পৰিচালনা হয় আৰু আমাৰ নাৰী সশক্তিকৰণৰ কামত আমি আগবাঢ়িব পাৰোঁ। আজি যি মহিলা ঘৰত থাকে একো কামেই নকৰে, মাত্ৰ ল'ৰা ছোৱালী চায়, সিও ভাল, কোনো অসুবিধা নাই, কিন্তু অলপ যদি সমাজত ওলাই আহে, গ্ৰুপ হয়, অকণমান গধূলি মহিলাসকলে লগ লাগি কিবা এটা কৰাৰ কথা চিন্তা কৰে, তেতিয়াহ'লে আমাৰ হাজবেণ্ডৰ কষ্ট বহুত পৰিমাণে কমি যায়। বহুতে মোক সোধে যে আপুনি অকল মহিলাকে দি থাকে, পুৰুষকে নিদিয়ে, কিন্তু মহিলাগৰাকীক দিয়া মানে টকাটো ঘৰলৈকে যায়। পুৰুষক দিলে টকাটো বজাৰতো খৰচ হ'ব পাৰে, কিন্তু মহিলাগৰাকীয়ে 100 টকাৰ 100 টকাই কেতিয়াও নিজৰ কাৰণে খৰচ নকৰে, পৰিয়ালটোৰ কাৰণে খৰচ কৰে। আৰু মহিলাক দিয়া মানে পৰিয়ালটোক দিয়া, পুৰুষক দিয়াৰ মানে 100% পৰিয়ালটোত নাযাবও পাৰে, কিন্তু মহিলাক দিলে 100%